ক্লাছ 7 আজি আমি তোমালোকৰ গণিতৰ 2.2 অনুশীলনী ডিসকাস কৰিম তাৰে প্ৰশ্ন উত্তৰবিলাক কৰিম এক নম্বৰটো আমি আগৰ ক্লাছত কৰিছো আজি কৰিম আমি 2 নম্বৰটো মান নিৰ্ণয় কৰা সোৱা 2ৰ এৰ 1 কি আছে 6 হৰণ 8 ভাগৰ 3 6 হৰণ 8 ভাগৰ 3 যদি গোটা সংখ্যা নেদৰে থাকে কি বুলি কৈছিলো তলত এটা 1 থাকে ঠিক আছে হৰণ যেতিয়া পূৰণ হৈ যায় তেতিয়া কি হয় এইফালে থকা সংখ্যাটো উলটি যায় ঠিক আছে 6 টো একে থাকিব 6 এ থাকিব হৰণৰ হলনি আমি পূৰণ লিখিলো কি হল সংখ্যাটো উলটি গল 3 টো তলত আহিল 8 টো ওপৰত গল ঠিক আছে এতিয়া কটাকটি কৰিলে কি হ'ব কটাকটি কেনেকৈ কৰে 6 পূৰণ 8/3 ইয়াৰে তলত কি আছে অলৰেডি 1 এটা আছে কটাকটি কৰিলে সদায় তলৰটোৰে ওপৰটো কটা যায় আৰু ক্ৰস হৈ যায় এতিয়া 3 ৰে 6 কাটিব পাৰি নে নাই চোৱা 3 ৰে 6 কাটিব পাৰি নে নাই পাৰি 3 গুণ 3 3 2 গুণ 6 ইয়াতে আমি দুবাৰ কাটিলো কি হ'ব 2 টো আহিল পূৰণ ইয়াত কিমান থাকিল 8 থাকিল কিমান হল 8 * 2 16 বুজি পাইছা ঠিক তেনেদৰে 2 টো চোৱা 2 কি আছে 31 হৰণ 2/3 31 টো 31 এ থাকিব পূৰণ কৰিলে কি হ'ব এই সংখ্যাটো উলটি যাব 2/3 হলনি কি হল 3/2 এতিয়া পূৰণ কৰিব লাগিব 31 পূৰণ 3/2 এইটো চোৱা 31 ৰ তলত 1 এটা আছে কাৰণ এইটো গোটা সংখ্যা 2 টো তলতে থাকিব ওপৰত 31 * 3 কৰিব লাগিব 31 * 3 কৰিলে কিমান হ'ব 31 * 3 কিমান হ'ব 3 গুণ 3 3 3 গুণ 9 93 ইয়াত হ'ব 93/2 এতিয়া চোৱা কিমান পাইছিলো ওপৰত 93 তলত 2 পাইছিলো এতিয়া 93 ক 2 ৰে হৰণ কৰিব লাগে 2 গুণ 2 2 2 গুণ 4 2 3 গুণ 6 2 4 গুণ 8 8 বাৰ যাব ইয়াত 9 ৰ পৰা 3 টো তলত নামি আহিল 9 ৰ পৰা 8 গলে কিমান হ'ব 1 এটা 2 ৰে চোৱা 13 ক 2 ৰে কিমান বাৰ যাব 2 গুণ 2 2 2 গুণ 4 2 3 গুণ 6 2 4 গুণ 8 2 5 গুণ 10 2 6 গুণ 12 কিমান থাকিল 1 বাকি ৰল উত্তৰটো পাই গলো আমি 46 2 1 বুজি পাইছা এতিয়া b ৰ 1 টো চোৱা একেই মান নিৰ্ণয় কৰিব লাগে খালি ইয়াতে মিশ্ৰ ভগ্নাংশ দি দিছে মিশ্ৰ ভগ্নাংশ থাকিলে কি কৰিব লাগে আগতে কৈছিলো তোমালোকক কিমান আছে 2 1/4 4 টো 4 এ থাকিব তলত এই দুটা সংখ্যা কি কৰিব লাগে পূৰণ কৰিব লাগে 2 * 4 2 * 4 তাৰ পাছত কি কৰিব লাগে এই 1 টো যোগ কৰিব লাগিব কিমান হ'ব এফালে লিখি দিছো তলত 4 আছে 2 * 4 কিমান হ'ব 2 4 গুণ 8 প্লাস কিমান আছে 1 কিমান হ'ব 9 হ'ব ওপৰত তলত 4 হ'ব ঠিক আছে আমি ইয়াতে লিখি দিলো 9/4 তাৰ পাছত কিমান আছে 3 হৰণটো আমি উলটাই দিয়া পূৰণ কৰি দিয়াৰ লগে লগে কি হ'ল
3 মানে গোটা সংখ্যা, তলত অলৰেডি এটা 1 আছে। হৰণৰ সলনি পূৰণ কৰি দিয়াৰ লগে লগে কি হ'ল, এইটো উলটি গ'লে কি হ'ব, এইটো উলটি গ'লে 3টো তলত আহিব, 1টো ওপৰত যাব। ঠিক আছে, এতিয়া কটাকটি কৰিলে কিমান হ'ব? কটাকটি কেনেকৈ কৰে বুলি কৈছিলোঁ? ক্ৰছ, তলৰটোৰে ওপৰটোক যাব, এই তলৰটোৰে এই ওপৰটোক কাটিব পাৰিব। এতিয়া 3ৰে 9ক যায়নে? কিমান বাৰ যায় তুমি 3ৰ টেবুলখন মাতা। 3 এগুণ 3, 3 2 গুণ 6, 3 3 গুণ 9, 3 টাইমছ যায়, 3 বাৰ কাটিব পাৰি। ঠিক আছে, বাকী এইটো নোৱাৰি। এতিয়া কিমান থাকিব? ওপৰত 3 থাকিল, তলত 4 থাকিল। কাটাকাটি কৰি পিনে বুজি পাইছানে নাই তোমালোকে? 15 গোটা সংখ্যা, 15ৰ তলত কি থাকিব? 1 এটা থাকিব, থাকে, কিন্তু আমি নিলিখোঁ। ইয়াত কি আছে? 60 ডিভাইডেড বাই 7 হৰণ 15। এইটো একেই পাতিলোঁ, 7 ভাগৰ 60 পাতিলোঁ। পূৰণ সংখ্যাটো পূৰণ আহি যোৱাৰ লগে লগে কি হ'ল, এই 15টো কি হ'ল, উলটি পিনে 15 ভাগৰ 1 হৈ গ'ল। ঠিক আছে, কাটাকাটি কৰিলে কিমান হ'ব? 15 4 গুণ 60। কাটাকাটি কৰিলোঁ, ইয়াতে 4টো আহিব, এইটো 7টো আছে অলৰেডি। ঠিক আছে, চিৰ 1টো চোৱা। 3 সমষ্টি 6 ভাগৰ 1 হৰণ 2 সমষ্টি 3 ভাগৰ 1। মিশ্ৰ ভগ্নাংশত আছে। মিশ্ৰ ভগ্নাংশ থাকিলে কেনেকৈ কৰিব লাগে বুলি কৈছিলোঁ? প্ৰথমটো কি আছে? 3 সমষ্টি 6 ভাগৰ 1। কি কৰিব লাগে? 6টো তলত একেই থাকিব, এই দুটা পূৰণ কৰিব লাগিব। 6 3 গুণ 18 হ'ব, প্লাছ ওপৰত যিটো থাকিব প্লাছ কৰিব লাগিব 1। কিমান হ'ব? 6 ভাগৰ 19। আমি পাতিলোঁ ইয়াতে 6 ভাগৰ 19। তাৰ পাছত কি আছে? 2 সমষ্টি 3 ভাগৰ 1। 2 সমষ্টি 3 ভাগৰ 1 হ'লে কি হ'ব? এই দুটা পূৰণ কৰিব লাগিব। 3টো 3য়ে থাকিব তলত, এই দুটা পূৰণ কৰিব লাগিব। 3 2 গুণ 6 প্লাছ এইটো প্লাছ কৰিব লাগিব 1। কিমান হ'ব? 7/3, 3 ভাগৰ 7। আমি পাতিলোঁ ইয়াতে 3 ভাগৰ 7। তাৰ পাছত হৰণটো হৰণেই আছিলে, ইয়াতে পূৰণ কৰি দিলোঁ। পূৰণ কৰি দিয়াৰ লগে লগে এইটো সংখ্যা উলটি গ'ল, 3 ভাগৰ 7 হৈ গ'ল 7 ভাগৰ 3। এতিয়া আমি কটাকটি যায়নে সেইটো চাম। চোৱা, 7ৰে 19ক যাব নেকি? 7ৰ টেবুলখন মাতি চোৱা, নাযায়। কিন্তু ওপৰত 3 আছে আৰু এইপিনে 6 আছে। 3ৰে 6ক দুবাৰ কাটিব পাৰিম। ঠিক আছে, তেতিয়া কিমান পালোঁ আমি? ওপৰত 19 থাকিল, 19 পাতি দিলোঁ ইয়াতে, তলত থাকিল 7 আৰু 2। 7 2 গুণ 7 আৰু 2, 7 2 গুণ 14। 14 ভাগৰ 19। আমি যদি 14ৰে 19ক হৰণ কৰোঁ, তেতিয়া কিমান পাম? 14 এগুণ 14, 14 2 গুণটো যাব নোৱাৰে বাৰু, 28 হ'ব নোৱাৰে। 14 এগুণ 14 হ'ব। এতিয়া 19ৰ পৰা 14 বিয়োগ কৰিলে কিমান থাকিব? 14 15 16 17 18 19, 5 থাকিব। পাই গ'লোঁ আমি উত্তৰটো, 1 সমষ্টি 5 ভাগৰ 14। 3ৰ 1টো চোৱা। এইটো 3ৰ 1 কি বুলি কৈছে? 4 ভাগৰ 3ৰ 15 ভাগৰ 8ক 2 সমষ্টি 4 ভাগৰ 3ৰে হৰণ কৰা। এই দুটা সংখ্যা পূৰণ কৰিলে যিটো পূৰণফল পাম, সেইটোক এইটো সংখ্যাৰে হৰণ কৰিব দিছে। প্ৰথমতে আমি এইটো সংখ্যা কৰি ল'ম। মাজত ৰ আছে মানে কি? মাজত ৰ আছে মানে পূৰণ।
পূৰণ কৰিব লাগিব ঠিক আছে 4/3 15/8 পূৰণ কৰিব লাগে মই কৰি দেখাইছোঁ 4/3 পূৰণ 15/8 কটাকটি হয়নি চোৱা ক্ৰছ সদায় ক্ৰছ কৰিব লাগিব 3ৰে 15 কিমান বাৰ যাব 5 বাৰ 5 3 গুণ 15 4ৰে 8 কিমান বাৰ যাব 2 বাৰ 4 2 গুণ 8 ঠিক আছে ঠিক তেনেদৰে ইয়াতে কৰি দেখাইছোঁ মই ইয়াতে কৰি দেখাইছোঁ উত্তৰটো এই দুটা পূৰণ কৰি উত্তৰটো কিমান ওলাব 5/2 এতিয়া এই 5/2ক এই সংখ্যাটোৰে হৰণ কৰিব লাগে আমি কৰিলোঁ ইয়াতে 5/2 হৰণ 2 সমষ্টি 4/3 এতিয়া এইটো মিশ্ৰ সংখ্যাটোক আমি প্ৰকৃত বা অপ্ৰকৃত সংখ্যালৈ নিব লাগে এতিয়া এইটো একেই থাকিব 2 সমষ্টি 4/3 4টো তলত 4য়ে থাকিব মই কি কৈছিলোঁ এই দুটা পূৰণ কৰি এইটোৰ লগত প্লাছ কৰিব লাগে 4 2 গুণ কিমান 8 4 2 গুণ 8 প্লাছ কিমান আছে 3 কিমান হ'ব 11/4 আমি লিখিলোঁ 11/4 এতিয়া পূৰণ সংখ্যাটো আহি গ'ল পূৰণ সংখ্যাটো অহাৰ লগে লগে কি হ'ল উলটি গ'ল 11/4টো গৈ কি হ'ল এইটো উলটি গ'ল সংখ্যাটো উলটি যোৱাৰ লগে লগে আমি এতিয়া তলৰটো তলৰ পূৰণ কৰিম ওপৰটো ওপৰত পূৰণ কৰিম 11 5 গুণ 55 আৰু 4 2 গুণ 8 উত্তৰটো 55/8 ঠিক আছে এটা দুইটো চাওঁ 6/11 প্ৰতিক্ৰমেৰে 1 সমষ্টি 22/13ক হৰণ কৰিব লাগে প্ৰতিক্ৰম কি বুলি কৈছিলোঁ প্ৰতিক্ৰম যিটো সংখ্যাৰ প্ৰতিক্ৰম উলিয়াব লাগে সেই সংখ্যাটো উলটাই দিব লাগে আগৰ ক্লাছত কৈছিলোঁ তোমালোকক 11/6ৰ প্ৰতিক্ৰম হ'ব 6/11 উলটি যাব এতিয়া এইটো সংখ্যাৰে এই প্ৰতিক্ৰমটো পালোঁ ইয়াক এইটোৰে হৰণ কৰিব লাগে ঠিক আছে আমি পাতিলোঁ কিমান আছিলে 1 সমষ্টি 22/13 হৰণ 6/11 এইটো আমি কেনেকৈ কৰিব লাগে 22 × 22 প্লাছ 13 কিমান হ'ব 35 22/35 22/35 হৰণ 6/11 এতিয়া পূৰণ কৰিলে কি হ'ব উলটি যাব পূৰণ কৰিলে এইটো সংখ্যা উলটি যাব তাৰপাছত কটাকটি যায়নে চাবা 2ৰে কটাকটি যাব 2ৰে 22ক 11 বাৰ যাব আৰু 6ক 3 বাৰ যাব তলত যি দুটা সংখ্যা আছে সেই দুটা পূৰণ আৰু ওপৰত যি দুটা সংখ্যা থাকি গ'ল সেই দুটা পূৰণ ওপৰত হ'ব 35 × 3 তলত হ'ব 11 × 11 এনচাৰটো এইটো হ'ব পূৰণ কৰাৰ পাছত 3টো আছে 3/1 আৰু 5/2ৰ পূৰণ ফলক 7/3 আৰু 5/2ৰ পূৰণ ফলৰে হৰণ কৰা প্ৰথমতে আমি এই দুটা সংখ্যাৰ পূৰণফল উলিয়াব লাগিব তাৰপাছত এই দুটা সংখ্যাৰ পূৰণফল উলিয়াব লাগিব তাৰপাছত সেই সংখ্যা দুটাৰ পূৰণফল দুটা হৰণ কৰিব লাগিব প্ৰথমতে আমি এইটো উলিয়াই লৈছোঁ 3/1 পূৰণ 5/2 কিমান হ'ব তলৰ সংখ্যাটোৰে তলৰ সংখ্যাটোক পূৰণ কৰা আৰু ওপৰৰ সংখ্যাটোৰে ওপৰৰ সংখ্যাটোক পূৰণ কৰা কিমান আছে 5 3 গুণ 15 পাতি দিলোঁ ওপৰত কিমান হ'ব 2 গুণ 2 পালোঁ আমি এতিয়া 2/15 এতিয়া কি আছিলে নেক্সটটো কি আছিলে 7/3 আৰু 2/5 7/3 আৰু 2/5ক পূৰণ কৰিব লাগে 7/3 আৰু 2/5 7 5 গুণ 35 ওপৰ দুটা 3 2 গুণ 6 পালোঁ দুইটা সংখ্যাই পালোঁ আমি চোৱা দুইটা সংখ্যাই পালোঁ এতিয়া প্ৰথমটো আৰু দ্বিতীয়টোৰে হৰণ কৰিব লাগে এই দুটা হৰণ কৰিব লাগে 2/15 হৰণ 6/35
একেই নিয়ম আহি গ'ল, পূৰণ কৰাৰ পাছত কি হ'ল, সংখ্যাটো উলটি গ'ল। তাৰপাছত কটাকটি যায়নে চোৱা, কোনটোৰে কোনটোক কটাকটি যাব। 2ৰে 6ক 3বাৰ গ'ল, 5ৰে 15ক 3বাৰ গ'ল, 35ক 7বাৰ গ'ল। কিমান থাকিল তলত, 3 পূৰণ 3 থাকিল তলত, ওপৰত থাকিল 1 পূৰণ 7। উত্তৰটো কিমান হ'ল, 9/7। ঠিক আছে, কৰি লোৱা তোমালোকে। বুজি পাইছানে নাই কমেণ্ট কৰি ক'বা। 4টো চোৱা, দুটা সংখ্যাৰ পূৰণফল 1 সমষ্টি 2/1। যদি এটা সংখ্যা 14/9 হয় তেন্তে অন্য সংখ্যাটো নিৰ্ণয় কৰা। দিয়া আছে সংখ্যা দুটাৰ পূৰণফল কিমান, 1 সমষ্টি 2/1। পাতিলোঁ আমি। এটা সংখ্যা 14/9, আনটো সংখ্যা কিমান হ'ব। এতিয়া আনটো সংখ্যা হ'বলৈ হ'লে এইটা আমি হৰণ কৰিব লাগিব। ঠিক আছে, 1 সমষ্টি 2/1, 1 সমষ্টি 2/1 কিমান হ'ব, 2, 2 এগুণ 2 প্লাছ 1, 3/2। 3/2 পাতিলোঁ আমি ইয়াতে। তাৰপাছত কিমান আছে, 14/9, 14/9 পাতি দিলোঁ। এতিয়া চোৱা, প্ৰথমতে হৰণডাল পূৰণলৈকে নিয়া, পূৰণ কৰাৰ পাছত এইফালৰ সংখ্যাটো কি হ'ব, উলটি যাব। কটাকটি যায়নে চোৱা, এইপিনে 3 আছে, 3ৰে 9ক 3বাৰ কটাকটি যাব। তাৰপাছত 2ৰে 14ক 7বাৰ কটাকটি যাব। ঠিক আছে, থাকিল কিমান, তলত 3 থাকিল, ওপৰত 7 থাকিল। এতিয়া এই সংখ্যাটো এইটো উত্তৰ হিচাপে ৰাখিব পাৰোঁ আৰু ইয়াক মিশ্ৰ ভগ্নাংশলৈও নিব পাৰোঁ। 3ৰে 7ক হৰণ কৰিলে 3 2 গুণ 6, 1 থাকিল, কিমান হ'ব, 2 সমষ্টি 3/1। এতিয়া চোৱা 5 নম্বৰটো, 3ৰ 5। এখন গাড়ীয়ে 3 সমষ্টি 3/1 ঘণ্টাত 240 কিলোমিটাৰ বাট অতিক্ৰম কৰিলে এঘণ্টাত গাড়ীখনে কিমান কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব। প্ৰশ্নটোত কি কৈছে, 3 সমষ্টি 3/1 ঘণ্টাত কিমান কিলোমিটাৰ অতিক্ৰম কৰে, 240 কিলোমিটাৰ। এতিয়া 1 ঘণ্টাত কিমান অতিক্ৰম কৰিব, 240 হৰণ 3 সমষ্টি 3/1। এতিয়া এইখিনি কৰিলে কি হ'ব, 240 হৰণ 3 সমষ্টি 3/1। 240 হৰণ এইটো কি কৰিব লাগিব, 3টো 3 থাকিব তলত, 3 3 গুণ 9 প্লাছ 1 10, 3/10 হ'ব। ঠিক আছে, এইটো পাতিলোঁ 3/10। তাৰ পাছত 240 আছিল, 240 হৰণ কিমান আছিল, 3/10। এইটো আমি পূৰণ কৰি দিলে কি হ'ব, 240 পূৰণ 10/3 হ'লনে এইটো। এতিয়া কটাকটি কৰিব পাৰিনে চোৱা, 240 আছে মানে কি, তলত এটা 1 আছে, এইটো আমি কেনেকৈ পাতিব পাৰোঁ, তলত 10, ওপৰত 240 পূৰণ 3ও পাতিব পাৰোঁ। এতিয়া 0 আৰু 0 কাটাকাটি যাব, তেতিয়া থাকিব কি, ওপৰত 24 আৰু 3 থাকিব। চোৱা তলত দিছোঁ, 24 × 3 কিমান হ'ব, 72 কিলোমিটাৰ। বহুত সহজ হয়, তোমালোকে বুজি পালানে নাই মোক কমেণ্ট কৰি ক'বা। থেংক ইউ।